নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰো ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই। সো আজি আমি আলোচনা কৰিবলৈ গৈ আছো আমাৰ ইতিহাস অৰ্থাৎ হিষ্ট্ৰীৰ প্ৰথম চেপ্টাৰ, যেটো হৈছে বংগ বিভাজন আন্দোলন। ঠিক আছে, যাৰ আন এটি নাম হৈছে স্বদেশী আন্দোলন। বংগ বিভাজনৰ আন এটি নাম কি? স্বদেশী আন্দোলন। সো আজি আমি এইটো চেপ্টাৰ এনেভাবে ডিসকাশন কৰিম যাতে ইয়াৰ কোনো এটা টপিক পৰীক্ষাত আহিলে তোমালোকে লিখিব পাৰা, এটাও টপিক মিস্টেক না যায়। ঠিক আছে, প্ৰথমে তোমালোকে কি কৰিব লাগিব, এইখিনি গোটেই ডিটেইলি বুজিব লাগিব। কিবা এটা প্ৰবলেম হলে লগে লগে তোমালোকে কোৱেশ্চন কৰিবা আৰু সেই আমি মিলি পিনে একেলগত সমাধান কৰিম। ঠিক আছে, সো ফাৰ্স্ট অফ অল আমি বুজিব লাগিব বংগ বিভাজন আন্দোলন কি, এটো কত পৰিছে, বংগ প্ৰদেশটো কত পৰিছে। ঠিক আছে, সো আমি যদি ভাৰতৰ মেপত চাও তেতিয়া হলে একেবাৰে আমাৰ যেটো অঞ্চল, বিশেষকৈ অসম কেন্দ্ৰ কৰি অসমক লৈ পিনে যেটো অঞ্চল ভাৰতৰ একেবাৰে এইটো সাইডত পৰিছে, আমি যদি চাও তেতিয়া হলে এইখিনি আগতে বৰ্তমানৰ বিহাৰ অথবা উৰিষ্যা অথবা অসম এইকেইটা একলগ হৈ আছিল আৰু এই গোটেইটোৰ নাম আছিল কি? বংগ। এই গোটেইটোৰ নাম কি আছিল একেলগত? বংগ, অৰ্থাৎ বৰ্তমানৰ কলকাতাও, বৰ্তমানৰ কি? কলকাতা। সো এইখিনি অঞ্চল একেলগত কি আছিল? বংগ আছিল। আৰু এই বংগ অঞ্চলটোক ব্ৰিটিছ সেইটো সময়ত ৰাজত্ব কোনে কৰি আছিল আমাৰ ইয়াত? 1905 চনত যদি আমি চাও 1900 দশকত আমাৰ ইয়াত কোন আছিল? ব্ৰিটিছ। আৰু এই ব্ৰিটিছে কি কৰিছিল? এই অঞ্চলক বিভাজিত কৰিব বিচাৰিছিল। এইটো অঞ্চলক কি কৰিব বিচাৰিছিল? বিভাজিত কৰিব বিচাৰিছিল। এই বিভাজিত কৰাৰ উদ্দেশ্য কি আছিল? তেওঁলোকে ভাবিছিল, এইটো বিভাজন কৰাৰ মূল উদ্দেশ্য ভাবিছিল যে কি কৰিব তেওঁলোকে এইখিনি অঞ্চল বিভাজিত কৰি হিন্দু আৰু মুছলমান বেলেগ বেলেগ কৰি দিব। কিন্তু তেওঁলোকে কথাটো বেলেগ কৈছিল। তেওঁলোকে কৈছে প্ৰশাসনিক কিছুমান সুবিধাৰ বাবে। তাৰ মানে প্ৰশাসনিক সুবিধা মানে কি? প্ৰশাসনিক কিছুমান সুবিধাৰ বাবে এইটো কি কৰিছে? তেওঁলোকে বিভাজন কৰিছে, মানে দুটা মাজতে ভাঙি দিছে। এইপিনে এটা অঞ্চল হ'ব, এইপিনে এটা অঞ্চল হ'ব। কিয় ভাঙিছে? তেওঁলোকে কৈছে আমাৰ শাসনৰ কাৰণে সুবিধা হ'ব। আমি শাসন কৰিবলৈ, মানুহৰ ওপৰত ৰুল কৰিবলৈ আমাৰ কি হ'ব? সুবিধা হ'ব। সৰু সৰু যদি অঞ্চল হয় তেতিয়া হলে ইয়াত এটা গভৰ্ণৰ থিয় কৰাই থৈ দিম, ইয়াত এটা গভৰ্ণৰ থিয় কৰাই থৈ দিম। দুটাত বেলেগ বেলেগ গভৰ্ণৰ থাকিব আৰু ইয়াৰ জনসাধাৰণক ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব, চাব পাৰিব। ইয়াত যিজন গভৰ্ণৰ থাকিব ই কি কৰিব? ইয়াৰ মানুহবিলাকক ভালদৰে ৰক্ষণাবেক্ষণা দি থাকিব, ভালদৰে চোৱা চিতা কৰি থাকিব। কিন্তু তেওঁলোকে এইটো মানুহক দেখুৱাইছিল ভালৰ কাৰণে, কিন্তু একচুয়ালি এইটো তেওঁলোকে কি কৰিছিল? হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনিব বিচাৰিছিল। দেখিছিলে তেওঁলোকে যে ইয়াত কি আছে? মুছলমান মানুহৰ সংখ্যা বেছি আৰু ইয়াত কি? হিন্দু মানুহৰ সংখ্যা বেছি। আৰু এইটো কাৰণে তেওঁলোকে কি কৰিছিল? হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনিব বিচাৰিছিল। কিয় এই বিভাজন আনিব বিচাৰিছিল হিন্দু আৰু মুছলমানৰ মাজত? কাৰণ ব্ৰিটিছে আগৰ প্ৰায় এটা পলিচি খেলে যেটো কোৱা হয় ডিভাইড এণ্ড ৰুল পলিচি, মানে ভাগ কৰা শাসন কৰা, ভাগ কৰা শাসন কৰা। ভাগ কৰিলে সিহঁতৰ শাসনত কি হয়? সুবিধা বেছি হয়। ভাগ কৰিলে সিহঁতৰ শাসনত কি হয়? সুবিধা বেছি হয়। কাৰণ কি হয়, যেতিয়া মুছলমান বিলাক বেলেগ হৈ থাকিব, হিন্দু বিলাক বেলেগ হৈ থাকিব, এক হ'ব কেতিয়াও নিদিব সিহঁতে। আৰু যদি এক নহয় তেতিয়া হলে ব্ৰিটিছৰ বিৰুদ্ধে কোনো উঠি পৰি নালাগে আৰু তেতিয়া ব্ৰিটিছ পাৰ্মানেন্টলি ক'ত থাকি যাব? ভাৰতত থাকি যাব। কিন্তু এইটো আঁচনিক লৈ, এইটো কৰিব কাৰণে তেওঁলোকে এটা আঁচনি প্ৰস্তুত কৰিছে আৰু এই আঁচনি মতে কি কৰিছিল? এই বংগখনক কি কৰি দিছিলে? বিভাজন কৰি দিছিলে। ঠিক আছে, এইটো পিনে আছিলে মুছলমান সংখ্যাগৰিষ্ঠ লোক, যিমানখিনি মুছলমান সংখ্যাগৰিষ্ঠ লোক এইখিনি দিছিলে ইপিনে মুছলমান বুলি এম, আৰু ইপিনে হিন্দুসকল আছিলে। ঠিক আছে, আৰু দুই পিনে দুটা মানুহক তেওঁলোকে বেলেগ বেলেগ মতাদৰ্শ দেখুৱাইছিল। দুই পিনে তেওঁলোকে কি কৰিছিলে? বেলেগ বেলেগ মতাদৰ্শ দেখুৱাইছিল। আৰু এইটো কৰিছিলে কাৰ শাসন কালত? কোনজন ভাইসৰয় আছিলে সেইটো সময়ত? বংগৰ ভাইসৰয় কোন আছিলে? ভাৰতৰ ভাইসৰয় কোন আছিলে? লৰ্ড নেথানিয়েল কাৰ্জন। এইটো পৰীক্ষাত আহে, কি আহে যে বংগ বিভাজন সময়ছোৱাত ভাৰতৰ ভাইসৰয় কোন আছিলে? তেতিয়া ভাইসৰয় আছিলে কোন? লৰ্ড নেথানিয়েল কাৰ্জন। ঠিক আছে, এইটো আছিলে বংগ বিভাজনৰ সময়ছোৱাত। এটা বংগ বিভাজন কিমান চনত হৈছিল বুলি ক'ব পাৰিম আমি? 1905 চনত হৈছিল বংগ বিভাজন। আৰু বংগ বিভাজনে কি কৰিছিল? দুটা বংগ দেশক দুটা ভাগত ভাগ কৰি দিছিল। এটা হৈছে পূৰ্ব বংগ, এটা হৈছে পশ্চিম বংগ। ঠিক আছে, দুটা, এটা পূৰ্ব এটা পশ্চিম। পূৰ্ব বংগত কোন কোন আছিলে? পূৰ্ব বংগত ঢাকা, চট্টগ্ৰাম এইবিলাক সোমাই আছিলে। ঠিক আছে, বৰ্তমানৰ যিখিনি বাংলাদেশ বুলি কওঁ আমি। আৰু ইপিনে যদি আমি চাও তেতিয়া হলে ইপিনে আছে কোন? বিহাৰ, উৰিষ্যা এইবিলাক এইটো সাইডত সোমাই আছিলে। ঠিক আছে, পশ্চিম বংগত। কিন্তু কি হল? তেওঁলোকে এইটো কৰিবলৈ গৈ কি কৰিছে? লাষ্টত কিন্তু বংগ বিভাজন কৰিব পৰা নাই। তেওঁলোকে ইচ্ছা কৰিছিল কিন্তু ইচ্ছাটো তেওঁলোকৰ সফল হোৱা নাই। তেওঁলোকে কিহৰ কাৰণে বিভাজন আনিব বিচাৰিছিল? যাতে হিন্দু আৰু মুছলমান
বেলেগ বেলেগ হৈ যাওক আৰু তেওঁলোকৰ ওপৰত যাতে নাযায়, ব্ৰিটিছৰ ওপৰত যাতে নাযায়। যদি দুটা পিনে ভাগ কৰি দিওঁ তেতিয়াহ'লে বেলেগ বেলেগ হৈ যাব, হিন্দু এটা বেলেগ এটা। কিন্তু সেইটো সময়ত সেই কলকাতাৰ অথবা সেই যিটো বংগদেশৰ মানুহবিলাক বৰ চতুৰ আছিল, ঠিক আছে। এতিয়া ব্ৰিটিছে কি কৰিছে চোৱা, ব্ৰিটিছে প্ৰথমতে কি কৰিছিলে, এইটো ৰুল পলিচি যেতিয়া কৰিছিলে, ডিভাইড এণ্ড ৰুল পলিচি যেতিয়া কৰিছিলে আৰু যেতিয়া দুয়োটা পাৰ্টিত ভাগ কৰিছিলে, তেতিয়া কি কৰে, তেওঁলোকে কি কৰিছিলে, বিভাজন কৰিয়ে মুছলমান বিলাকক কিছুমান সুবিধা দিয়ে, ঠিক আছে। ইয়াত যেহেতু অল্প সংখ্যক চাবা, ইয়াত হিন্দু মানুহৰ মেজৰিটি বেছি আছিলে, ইয়াত হিন্দু মানুহৰ সংখ্যা বেছি আছিলে, ইয়াত আছিলে মুছলমান সংখ্যা বেছি, বুজি পাইছা। ইয়াত আছিলে হিন্দু মানুহৰ সংখ্যা বেছি পশ্চিমবংগত আৰু পূৰ্ববংগত আছিলে মুছলমান মানুহৰ সংখ্যা বেছি। এতিয়া তেওঁলোকে দুয়োটাত বেলেগ বেলেগ পলিচি খেলে, দুয়োটাৰ ৰাজনীতি কি হয়, বেলেগ বেলেগ হয়। ইয়াত যিবিলাক মুছলমান আছে তেওঁলোকক কয় আমি তোমালোকৰ লগত আছো, সাপোৰ্ট কৰি আছো, কিবা প্ৰব্লেম হলে মোৰ তাত আহি যাবা, তোমালোকক যি সহায় সহযোগ লাগে সকলো মই কৰিম। ইয়াত থকা বিলাকক মুছলমান বিলাকক কয়, ঠিক আছে। ইয়াত থকা যিবিলাক অলপ সংখ্যক মুছলমান তেওঁলোকক কি কয়, যদি কিবা ব্ৰিটিছে কৰে আমাৰ লগত আহি যোৱা, তোমালোকে টেনচন নলবা, মোৰ তাত আহি বিচাৰ দিবা, মই সকলো সমাধান কৰিম। ইয়াত থকা মুছলমান বিলাকক কয়। এতিয়া চাবা ইয়াত লগাই দিয়ে, ইয়াত মুছলমান সকলক কয় যে হিন্দু বিলাকে তন্তক যদি কিবা কৰে দিবি একবাৰে নাকচাক ফুটাই, বুজি পাইছা। মুছলমান বিলাকক ইয়াত সি উৎসাহ দিয়ে, বুজি পাইছা, উৎসাহ দিয়ে। আৰু যেতিয়া কি হয়, কিবা এটা কাজিয়া লাগে মুছলমান বিলাকে ঢাপঢুপ কৈ হিন্দু বিলাকক মাৰে। তাত কিয় মাৰে, কাৰণ ইয়াত অকল কি আছে, মুছলমানৰ সংখ্যা বেছি। এতিয়া মাৰাৰ লগে লগে কি হয় চাই লোৱা, ইয়াত যেতিয়া মাৰিব ইয়াৰ পৰিণামটো দেখা দিব ক'ত, ইয়াত দেখা দিব নে নাই, ইয়াত হিন্দুৰ সংখ্যা বেছি মুছলমানৰ সংখ্যা কম। এতিয়া ইয়াত যদি মুছলমান বিলাকে হিন্দু বিলাকক মাৰে তেতিয়াহ'লে ইয়াৰ মুছলমান বিলাক বাচি থাকিব নেকি, বাচি নাথাকে। কিয়, কাৰণ ইয়াত হিন্দু মানুহৰ সংখ্যা বেছি। হিন্দু মানুহে ইয়াত পিটিব নে নিপিটে, হিন্দু মানুহে কাক পিটিব, মুছলমানক পিটিব। তেতিয়া ব্ৰিটিছে কি কৰে, প্ৰথমতেতো সি উকচাই দিছে, পিছত বাবু মোৰ তাত মালিচ কৰিব ওপৰা ওপৰি, বুজি পাইছা। প্ৰথমতে মাৰ খুৱাব, পিছত আকৌ মালিচ কৰিব, আৰু তোৰ বেলেগ ঠাইত যাবলগীয়া নাই, মোৰ তাতে সি মালিচ কৰি আকৌ মিলাই দিব। কিন্তু আচল প্লানিংটো কি, যাতে দুয়োটাৰ মাজত কি আনিব লাগে, ভেদভাৱ আনিব লাগে। দুয়োটাৰ মাজতে কি আনিব লাগে, ভেদভাৱ। এই ভেদভাৱ কৰি 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 হিন্দু আৰু মুছলমানক কমপ্লিট কি কৰি দিছে, মানে বেলেগ কৰাৰ ইচ্ছা আছিলে। কিন্তু কলকাতা অথবা বংগদেশৰ যিবিলাক মুছলমান অথবা হিন্দু আছিলে বেছিভাগে কি বেংগলী। আৰু আমি আগৰ পৰাই জানো আমাৰ বেংগলী মানুহ আগৰ পৰাই চতুৰ, এই আগৰে পৰা আটাইতকৈ চতুৰ বুলি যদি কওঁ আমি আমাৰ হিন্দুস্তানৰ ভিতৰত, তেতিয়াহ'লে বেংগলী মানুহ আটাইতকৈ চতুৰ। এতিয়া বেংগলী বুলি ক'লে অকল আমাৰ বেংগলী সম্প্ৰদায়, হিন্দু বেংগলী সম্প্ৰদায় সেইটো নহয়। বেংগলী বুলি ক'লে আমাৰ মুছলিম বিলাকো এইটো কেটেগৰীত সোমাই যায়। মুছলিম আৰু বাঙালী মানুহ প্ৰায় সেম, বাংলা কথা কোৱা যিবিলাক মানুহ আছে সব বাঙালী। এতিয়া কলকাতা, সেইটো সময়ত ইয়াত কলকাতাও সোমাই আছিলে। এতিয়া কলকাতাৰ মানুহে কি কয়, কি কোনটো ভাষাত কথা কয়, বেংগলী ভাষাত কথা কয়। আমাৰ অসমতো প্ৰায় মানুহে এতিয়াও কি ভাষাত কথা কয়, বেংগলী ভাষাত কথা কয়। গতিকে তেনেকুৱা এতিয়া আমাৰ ভাষাটো কি বেংগলী হয়। আৰু বেংগলী মানুহ মাছমৰীয়া মানুহ বেছি থাকে, সেইকাৰণে তেওঁলোকে চতুৰ, কাৰণ মাছকতো হত্যা কৰে নহয় জানো, সেইকাৰণে সেইটোৱে ভাবিছে ব্ৰিটিছকো তেনেকুৱা মাছৰ নিচিনাই মাৰে, বুজি পাইছা। আৰু সেইদৰে কি কৰিছে, তেওঁলোক একত্ৰিত হৈ গ'ল। ব্ৰিটিছে তেওঁলোকৰ মাজত বিভাজন আনিছে, তেওঁলোকে আৰু বেছি চতুৰ, তেওঁলোকে কয় ব্ৰিটিছে এইটো পলিচি খেলিছে, ব্ৰিটিছে আমাৰ লগত কি খেলিছে, পলিচি খেলিছে, ৰাজনীতি কৰিছে। এতিয়া আমিও কি কৰিম, সিহঁতকো দেখুৱাম আমি কোন হয়, খেলা হ'ব, ঠিক আছে। এতিয়া কি হ'ব, খেলা হ'ব। ব্ৰিটিছেও ভাবিছে এতিয়া কি হ'ব, কলকাতাত খেলা হ'ব। ব্ৰিটিছে বাৰ বাৰ কৰি থাকক, যি ইচ্ছা ডিভাইড এণ্ড ৰুল পলিচি, যি পলিচি তাৰ খেলক, ভাগ কৰক, বিভাজন কৰক, আমি সকলো কিন্তু একত্ৰিত হৈ থাকিম। আমি হিন্দু মুছলমান ভাই ভাই, আমাৰ মাজত কেতিয়াও বিভাজন আনি দিব নেলাগে। তেতিয়া আৰু এটা আন্দোলন আৰম্ভ কৰি দিলে কোনে, ভাৰতীয় লোকসকলে। আমাৰ ইয়াত থকা জনসাধাৰণে আৰু এটা আন্দোলন আনি দিলে, আৰু নাম দিলে এইটো কি, বংগ বিভাজন বিৰোধী আন্দোলন। কি নাম দিলে, বংগ বিভাজন বিৰোধী আন্দোলন অথবা বংগ আন্দোলন। কি নাম দিলে, বংগ আন্দোলন। মানে বংগটো বংগ কৰা, বন্ধ কৰা, বংগটো বিভাজন কৰিব নেলাগে, বংগটো বিভাজন কৰিব নেলাগে। বংগ আন্দোলন, নাম কি, বংগ আন্দোলন অথবা বংগ বিভাজন বিৰোধী আন্দোলন, বংগ বিভাজন বিৰোধী আন্দোলন। তেওঁলোকে এইটো নাম দি দিলে। আৰু তেওঁলোকে কি কৰিলে, এইটো নাম দিয়াৰ লগে লগে কি হৈ গ'ল,
এতিয়া তেওঁলোকৰ মাজত মিলা প্ৰীতি আৰু বাঢ়ি গল আগৰ তুলনাত হিন্দু আৰু মুছলমানৰ মাজত মিলা প্ৰীতি আৰু কি হৈ গল বাঢ়ি গল লাখ লাখ মহিলা বিলাকে লাখ লাখ মুছলমান লৰা বিলাকক ৰাখি পিন্ধোৱা আৰম্ভ হৈ গল পৰম্পৰা এটা ভাই বনাই দিলে তো একো সমস্যা নাই মানে নহয় এটা ভাই বনাব ভাইক মাৰিব নেকি কোনোবাই নামাৰে এতিয়া সেইবিলাক সিহঁতে যিমান চতুৰ ব্ৰিটিছ আমাৰ ভাৰতীয় এই যিবিলাক বেংগলী আছিলে সেইবিলাক আৰু বেছি চতুৰ তেওঁলোকে আৰু বেছি আগুৱাবলৈ ধৰিলে বুজি পাইছা তেনেকুৱা এওঁলোকে কৰিলে আৰু বিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীবিলাক চাবা বিশেষকৈ আমাৰ ইণ্ডিয়ান যিবিলাক ল'ৰা ছোৱালী আছিলে অলপ গুণ্ডাগৰ্দি বেছি কৰে দেখিছানে নাই এতিয়া কলাৰ উঠাব যেতিয়া ক্লাছত বহিছে ধৰি লোৱা বেংগলৰ ক্লাছত বহিছে হা এতিয়া তাত সেইটো সময়ত ব্ৰিটিছৰ টিচাৰে আছিলে হয় নহয় এতিয়া ব্ৰিটিছৰ টিচাৰ আছিলে সদায় বেলেগ বেলেগ কৰি ৰাখিব বিচাৰে হিন্দু আৰু মুছলমানক তেতিয়া এতিয়া কৈছে ঠিক আছে তন্তেতো আমাক বিভাজন কৰিবি আমি তন্তৰ স্কুলতে নাযাওঁ স্কুল ত্যাগ কৰি দিলে কিছুমান ল'ৰা ছোৱালীয়ে কৈছে নাই তন্তৰ স্কুলত গৈ কোনে পঢ়িব হা তন্তে আমাৰ মাজত বিভাজন আনি আছো আৰু তন্তৰ স্কুলত আমি যাম নেকি নাযাওঁ তন্তৰ স্কুলত তেতিয়া কিছুমানে স্কুলটো ত্যাগ কৰি দিলে আৰু যিবিলাক যায় সেইবিলাক যায় একদম এই আছে নহয় কিছুমান টপাৰ ল'ৰা ছোৱালী ক্লাছত বহিলে একেবাৰে কলাৰ চলাৰ উঠাই কেতিয়াবা বোটাম খুলি বহি থাকে তেনেকুৱা ল'ৰা ছোৱালীবিলাক যায় ব্ৰিটিছ টিচাৰ আহিলে আহাৰ লগে লগে কোনোবাই থিয় হ'ব বা কোনোবাই পিছৰ পৰা ঘূৰাঘূৰি কৰিব হা কোনোবাই লাঠি লৈ ঘূৰাঘূৰি কৰিব এতিয়া ছাৰৰ ওচৰত যদি লাঠি লৈ ভালদৰে যদি ঘূৰাঘূৰি কৰে তেতিয়াহ'লে ছাৰেও গম পাই যাব দিগদাৰ আছে হয় নে নহয় গতিকে কি হয় ইহঁতে ঘূৰাঘূৰি কৰি থাকে আৰু ছাৰে মনে মনে ভয় থাকে আৰে আজিকালি কি হৈ গ'ল ল'ৰা ছোৱালীবিলাক দেখোন একদম বেছি অলপমান স্মাৰ্ট হ'ব ধৰিছে মানে ভয় পাই যায় টিচাৰে ঠিক আছে আৰু ক্লাছত সোমোৱাৰ লগে লগে ছাৰে ক'ব গুড মৰ্ণিং ষ্টুডেণ্ট আৰু ঘূৰি পিনে দেখিব এজনো ক্লাছত ষ্টুডেণ্ট নাই এতিয়া কি অৱস্থা সব ওলাই যায় লগে লগে ওলাই যায় গুড মৰ্ণিং কোৱাৰ লগে লগে বেড মৰ্ণিং কৈ তেওঁলোকে ক'ত যায় বাহিৰত ওলাই যায় তেনেকুৱা অৱস্থা হৈ গ'ল ইয়াৰ পিছত কাপোৰ এতিয়া ব্ৰিটিছৰ চুলি কোনে কাটে আমাৰ ইণ্ডিয়ান নাপিত বিলাকে কাটে হয় নে নহয় তেতিয়া ইয়াত এতিয়া ব্ৰিটিছ বিলাকে তো সদায় ক্লিন শেভ কৰে দেখিছানে নাই ব্ৰিটিছ যিবিলাক অফিচাৰ আছে অথবা ব্ৰিটিছৰ যিবিলাক মানুহ আছে ইংলেণ্ডৰ মানুহ আছে চাবা সদায় কি শেভ কৰে ক্লিন শেভ কৰে নে নকৰে এতিয়া ইয়াত কেনেকৈ তেওঁলোকে এতিয়া নাপিত বিলাকে কয় এতিয়া ব্ৰিটিছৰ চুলি আমি নাকাটো ব্ৰিটিছৰ চুলি দাড়ি আমি নাকাটো এতিয়া বেচাৰা বগা বগা বিলাক আছে দেখিবলৈ ইমান ধুনীয়া ধুনীয়া কিন্তু এতিয়া যেতিয়া দাড়ি কাটা নাই আৰু চুলি কাটা নাই দাড়ি ইমান দীঘল চুলি ইমান দীঘল দেখিবলৈ এনেকুৱা লাগিছে এইজন একদম কত এই জংলী মানুহ জংগলৰ পৰা বৰ্তমান ওলাই আহিছে হয় নে নহয় ধৰি পিনে ছোৱালী বিলাকে কতো কতো পিটিছেও পাগল বুলি কয় বুজি পাইছা গতিকে তেনেকুৱা অৱস্থা হৈ গ'ল ব্ৰিটিছাৰ বিলাকৰ কাপোৰ এতিয়া কাপোৰ চিলাই কৰা কাম কোনে কৰে ভাৰতীয় মহিলাসকলে এতিয়া পেণ্ট ফাটিলে কৰবাত ওলাই যায় সিহঁতৰ হয় নে নহয় শাৰ্ট ফাটিলে ওলাইয়ে যায় পেট ওলাই যায় এতিয়া কি কৰিব চিলাই কৰা মানুহ নাই চিলাই কৰে কোনে ভাৰতীয়সকলে এতিয়া কৈছে নাই আমি বিদেশী বস্তু সব বৰ্জন কৰিম এতিয়া দোকানী বিলাকে কি কৰি থাকে দোকান দি থাকিব কাপোৰ বিক্ৰী কৰি থাকিব বুজি পাইছা এতিয়া দোকানী বিলাক কোন হয় বেছিভাগ ব্ৰিটিছাৰ বিলাক দোকান কোনে দিছিলে ব্ৰিটিছাৰ বিলাকে দিছিলে এতিয়া দোকানত সিহঁতে দোকান দি থাকিব আৰু কি হয় বাহিৰত কোনোবা ল'ৰা বা মানে অলপমান উৎপাত টাইপৰ আৰু ল'ৰাবিলাক হয় নে নহয় এতিয়া আমাৰ ইণ্ডিয়ান বিলাক ল'ৰাবিলাকৰতো সমস্যা জানাই হয় নে নহয় এতিয়া কি থাকিব ইয়াত বাহিৰত নাৰা লগাই থাকিব ইয়াত দোকানত কাপোৰ বিক্ৰী কৰি আছে অথবা বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰি আছে বাহিৰত নাৰা লগাই থাকে বোলে এইটো কাপোৰ কিনিব নালাগে এইটো ব্ৰিটিছৰ কাপোৰ আমি নিপিন্ধো এইটো বৰ্জন কৰা এতিয়া এনেকুৱা হি চিঞৰ বাখৰ কৰি থাকে এতিয়া ব্ৰিটিছ অফিচাৰ বিলাকে কয় ইয়াত তই কি কৰি আছ হা তো ইয়াত এইটো কি অৱস্থা লগাইছ তেতিয়া কয় নাই মানে ইংলিছটো বুজি আমাৰ বাংলাটো বুজি নাপায় ব্ৰিটিছাৰ বিলাকে কৈছে নাই আপোনাৰ বস্তুৰ বেয়া গুণ গোৱা নাই ভাল গুণ গাইছো কৈছো যে আপোনাৰ বস্তুৰ কোৱালিটি বহুত ভাল কাপোৰ পিন্ধিলে এইখিনিয়ে পিন্ধিব লাগে ঠিক আছে এতিয়া ব্ৰিটিছাৰ বিলাকে তো গমেই নাপায় এইটো কি ভাষা মানে নহয় বেংগলীত কৈ আছে এইখিনি পিন্ধিব নালাগে আৰু তাক বুজাই আছে কি যে এইবিলাক বস্তু কেনেকুৱা ভাল বস্তু গতিকে মই আপোনাৰ কি কৰি আছো এডভাৰটাইজমেন্ট কৰি আছো কিন্তু আসলতে এডভাৰটাইজমেন্ট কৰিছে নে কৰা নাই আৰু কি কৰিছে এভয়েড কৰিবলৈ কৈ আছে ঠিক আছে গতিকে তেনেকুৱা ইয়াৰ পিছত আৰু কি কৰিছে ব্ৰিটিছৰ যিবিলাক কাপোৰ ৰাস্তাত ওলাই জ্বলাইছে ব্ৰিটিছ তেল ঢালি ৰাস্তাতে জ্বলাই দিছে এইবিলাক কাপোৰ আমি আৰু নিপিন্ধো এতিয়া আমি কি কৰিম স্বদেশী বস্তু পিন্ধিম ঠিক আছে তেওঁলোকে এতিয়া আৰম্ভ কৰি দিলে কি কিছুমানে ডাঙৰ ইণ্ডাষ্ট্ৰি সৰু ইণ্ডাষ্ট্ৰি বনোৱা আৰম্ভ কৰি দিলে ঠিক আছে কিছুমানে স্কুল কলেজ বনোৱা আৰম্ভ কৰি দিলে
কিছুমানে বিভিন্ন ধৰণৰ ফেক্টৰী খোলা আৰম্ভ কৰি দিলে সকলো বস্তু স্বদেশী হোৱা আৰম্ভ হৈ গ'ল সকলো বস্তু কি আৰম্ভ হৈ গ'ল স্বদেশী হোৱা আৰম্ভ হৈ গ'ল স্বদেশী মানে বুজি পাইছা মানে নিজৰ দেখি মানে দেশৰ নিজৰ দেশৰ মানে নিজৰ দেশত উৎপাদিত বস্তু সামগ্ৰী পিন্ধা আৰম্ভ হৈ গ'ল নিজৰ দেশতে তৈয়াৰ কৰা আৰম্ভ হৈ গ'ল বিভিন্ন ধৰণৰ বস্তু এতিয়া ব্ৰিটিছাৰ বিলাকে দেখিছে তো এতিয়া কি হৈ গ'ল বিৰাট এটা দিগদাৰ কোনো পক্ষতে আমি দেখোন এইবিলাক ভাৰতীয়সকলক বুজাব নোৱাৰি এইবিলাক দেখোন একদম মহা তাণ্ডৱ সৃষ্টি কৰিব মানে নহয় জিপিনে যাও ইহঁতে গুণ্ডাগিৰ্দি কৰে মানে নহয় এতিয়া ছোৱালী বিলাকেও ডাঙৰ ডাঙৰ চকুৰে চায় মানে নহয় ব্ৰিটিছাৰ যোৱাৰ লগে লগে এনেকুৱা ছোৱালী 3-4জন এতিয়া চাব একদম ডাঙৰ ডাঙৰ চকু কৰে খঙাল চকুৰে ছোৱালী বিলাকৰ এনেও চোৱাটো অলপ ডেঞ্জাৰ টাইপৰ হয় নে নহয় গতিকে যেতিয়া চাব তেতিয়া কি হৈ যায় ল'ৰা ছোৱালী এতিয়া ৰোমেণ্টিক চালে বেলেগ কথা হয় নে নহয় অলপমান ৰোমেণ্টিক হাঁহি দি চাইছে সেইটো এটা বেলেগ কথা এতিয়া যদি ৰোমেণ্টিক নাচাই অলপ ভয়াতুৰ চকুৰে চাই তেতিয়াহ'লেতো ভয় লাগিবই হয় নে নহয় কেতিয়াবা পিঠি দিব হয় নে নহয় গতিকে সেইটো ভয় কৰি কি হয় কেতিয়াবা ঝাড়ু লৈ ওলাব ঘৰৰ পৰা ব্ৰিটিছাৰ আহি আছে দেখাৰ লগে লগে এতিয়া সি ঝাড়ু মাৰি আছে ইপিনে ঝাড়ু মাৰি আছে আৰু ইপিনে ইটোৰ পিনে চাই আছে ব্ৰিটিছাৰ গৈ আছে ইপিনে ঝাড়ু মাৰি আছে এতিয়া ব্ৰিটিছাৰ বিলাকে দেখাৰ লগে লগে মনে মনেতো সন্দেহ আহিব যদি ঝাড়ু উঠাই দি দিয়ে 2-4টা লগাই তেতিয়াহ'লেতো অৱস্থা বিনাশ হৈ যাব হয় নে নহয় গতিকে যোন পিনে যায় সিহঁতৰ দিগদাৰ সিহঁতে ভাবিছে বংগ বিভাজন কৰিলো নে আমাৰ মৃত্যু মাতি আনিছো ঠিক নাই এতিয়া বংগ বিভাজন কৰাত গৈ আমি এই মৃত্যু মুখত পৰিছো অৱস্থা বেয়া কৰি দিলে ভাৰতীয় বিলাকে আমাৰ কি যে কৰিম উপায় নাই এই ভাৰতীয় বিলাকক লৈ এতিয়া বিভাজন আনিবলৈ গৈ আমি ভাবিছিলো সিহঁতৰ হিন্দু মুছলমান বেলেগ কৰিম সিহঁতে দেখোন আৰু ভাইচাৰা বঢ়াই দিলে মানে নহয় দুয়োটাৰ মাজত মিলা প্ৰীতি আৰু বাঢ়ি গ'ল সিহঁতে কি কৰি আছে ৰাখি পিন্ধাই আছে আৰু বৰঞ্চ আমাৰ বস্তুখিনিয়ে নিকিনে এতিয়া সেইটো সময়ত কলকাতাত ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে হয় নে নহয় এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা উৎপাদিত বস্তু সামগ্ৰী গোটেই ভাৰতলৈ যায় গোটেই ভাৰতৰ মানুহে পায় এতিয়া যদি চাবা কোম্পানী এটা খুলি যদি বস্তু সামগ্ৰী বিক্ৰী নহয় তেতিয়াহ'লে এই কোম্পানীৰ কিবা প্ৰফিট আছে নে ব্ৰিটিছে কি কৰিব টকা পাবনে নাপায় তেতিয়াহ'লে কি কৰিব লাগিব সিহঁতৰ বিজনেছটো বন্ধ কৰিব লাগিব নালাগে এতিয়া সিহঁতে নিজৰ কবৰ নিজে খান্দিলে নে নাই সিহঁতে এইটো বিভাজন নকৰা হলে ভাল থাকিলে হয় আৰামত চলাব পাৰিলে হয় নিজৰ সামগ্ৰী এতিয়া মানুহৰ মাজত এইটো হিংসাত্মক ভাৱ আনাৰ কাৰণে কি হৈছে এতিয়া সিহঁতৰে বিপদ হয় নে নহয় এতিয়া সিহঁতৰ বস্তু সামগ্ৰী বিক্ৰী নহয় ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাখি মাৰি থাকে হয় নে নহয় গুড় চেনি এইবিলাক লৈ বহি থাকে বজাৰত এতিয়া কি হয় তাত মাখিয়ে খাই থাকে কোনে কিনিব ভাৰতীয় বিলাকে নিকিনেই বুজি পাইছা এনেই মানে আৰু মাখি খেদি থাকে ব্ৰিটিছাৰ বিলাকে ইপিনে মাৰি থাকে বিক্ৰীয়ে নহয় বস্তুখিনি যেনেকুৱা আছে তেনেকুৱাই থাকি যায় আবেলি আকৌ ঘৰলৈ লৈ যায় ঠিক আছে এতিয়া বগাবিলাক কাম কৰা মানুহ চোৱা যেতিয়া ইণ্ডাষ্ট্ৰীত কাম কৰা মানুহবিলাক যায় এতিয়া 2-4 দিন প্ৰথমতে কাম কৰি দিলে কাম কৰাৰ পিছত কি হৈ গ'ল এতিয়া এনাউন্সমেন্ট আহি গ'ল স্বদেশী আন্দোলন চলি আছে খবৰদাৰ কোনো নাযাবা কাম কৰিবলৈ ঠিক আছে এতিয়া শ্ৰমিক বিলাক গোটেইখিনি ভাৰতীয় হয় নে নহয় শ্ৰমিক বিলাক যদি গোটেইখিনি ভাৰতীয় হয় কাম কৰিবলৈ তাত গ'লে যোৱাৰ পিছত কি হৈ গ'ল এতিয়া ভাবিলে এতিয়া আমাৰ দেশত কি চলি আছে স্বদেশী আন্দোলন গতিকে কি কৰিব নালাগে ব্ৰিটিছৰ কোনো বস্তুতে আমি হেল্প কৰিব নালাগে ব্ৰিটিছৰ কোনো বস্তু আমি খাব নালাগে ব্ৰিটিছৰ কোনো বস্তুতে আমি সহায় নকৰো ঠিক আছে এতিয়া ব্ৰিটিছৰ কামত গৈছে গৈ পিনে কি কৰি দিলে নটটো ইপিনে লগাব লাগে লগাই দিছে ইপিনে যা ভাঙিলে ব্ৰিটিছৰে ভাঙিব আমাৰ কি মেচিনটো চলাব লাগে একপিনে চলাই দিছে বেলেগ পিনে এই মেচিন ভাঙি পিনে চুৰমাৰ কৰি দিলে বুজি পাইছা লগতে যদি কোনোবা ব্ৰিটিছে দিগদাৰ কৰে ধৰি লোৱা কোনোবা অফিচাৰ আহিছে দিগদাৰ কৰি আছে হা তই উল্টা কিয় লগাইছ হে তোক ঢালি সোমাই দিম বুজি পাইছা উল্টা ব্ৰিটিছকে দম দিয়ে তেনেকুৱা অৱস্থা হৈ গ'ল মানে শান্তি নাই আৰু ব্ৰিটিছৰ যোন পিনে যায় সিপিনেই বিপদ যোন পিনে যায় সিপিনেই বিপদ এনেকুৱা কৰি কৰি শেষত গৈ এনেকুৱা অৱস্থা কৰি দিলে যে মানে ব্ৰিটিছে বাধ্য হল কি কৰিবলৈ 1911 চনত ব্ৰিটিছ বাধ্য হৈ পৰিল বংগ বিভাজন ৰোধ কৰিবলৈ ব্ৰিটিছ কি হৈ গ'ল বংগ বিভাজন ৰোধ কৰিবলৈ কি হৈ গ'ল বাধ্য মানে বংগ কৰিবলৈ বাধ্য হৈ গ'ল এতিয়া আৰু আমাৰ এইটো বিভাজন নালাগে ভাই যেনেকুৱা আছে তেনেকুৱাই থাকক আমাৰ বংগ বিভাজন নালাগে তন্তে শান্তিত আছো তো হিন্দু মুছলমান মিলি যেনেকুৱা আছো তেনেকুৱাই থাক আমি আৰু বংগ বিভাজন নকৰো আকৌ এইটো কি কৰি দিলে তেওঁলোকে একত্ৰিত কৰি দিলে বংগখন 1911 চনত এতিয়া পৰীক্ষাত এইটো আহে যে বংগ একত্ৰিত কেতিয়া হৈছিল তেতিয়া বংগ কেতিয়া একত্ৰিত হৈছিল আকৌ 1911 চনত আৰু বিভাজন কেতিয়া হৈছিল 1911 গৈ কি কৰি দিলে তেওঁলোকে এইটো বন্ধ কৰি দিলে বংগ বিভাজন হ'ব নালাগে বুজি পাইছা টপিকটো এতিয়া আমি কোৱেশ্চন আনসাৰত যাম এইখিনি আছিল গোটেইখিনি মানে তাৰ টপিক তাত আৰু কেইটামান টপিক যদি আমি চাও তেতিয়া হলে শিক্ষাৰ ক্ষেত্ৰত স্বদেশী শিক্ষা
আগবাঢ়িছিলে স্বদেশী শিক্ষা মানে কি জাতীয় বিদ্যালয় বিলাক এতিয়া আমি যে এতিয়া জাতীয় বিদ্যালয়ৰ নাম শুনিছনে নাই আমি সকলো পিনে জাতীয় বিদ্যালয় দেখিছনে নাই এই জাতীয় বিদ্যালয় শব্দটো কেতিয়াৰ পৰা আৰম্ভণি হৈছে কৰ পৰা আৰম্ভণি হৈছে এই বংগ বিভাজনৰ পৰাই সেইটো সময়ৰ পৰাই জাতীয় বিদ্যালয় খুলিছে কলকাতাত প্ৰথমতে গম পাইছা বংগ বিভাজন আৰু কলকাতাৰ বংগ বিভাজন আন্দোলন যেটো কাৰ্যসূচী কৰ পৰা আৰম্ভ হৈছিল গম পোৱা নে কলকাতাৰ টাউন হল নামৰ এটা ঠাই সেই ঠাইৰ পৰা কি হৈছে বংগ বিভাজন আন্দোলনটো আৰম্ভণি হৈছে এটো পৰীক্ষাত আহে বংগ বিভাজন আন্দোলন কৰ পৰা আৰম্ভ হৈছে কলকাতাৰ টাউন হলৰ পৰা বুজি পাইছা আৰু এই আন্দোলনৰ নাম লাহে লাহে স্বদেশী আন্দোলন নাম পাইছে বুজি পালা এইখিনি আছিল টপিক ইয়াৰ পিছত জাতীয় শিক্ষা জাতীয় সাহিত্যৰ বিকাশ হৈছিল জাতীয় সাহিত্যৰ বিকাশ এতিয়া জাতীয় সাহিত্য মানে কি সাহিত্য মানে হৈছে কবিতা গান এইবিলাক ৰচনা হৈছিল বুজি পাইছা এতিয়া এইবিলাক কিয় ৰচনা হৈছে স্বদেশ প্ৰেম জগাবলৈ মানুহৰ মনত যাতে দেশৰ প্ৰতি ভক্তি জাগি উঠে দেশৰ প্ৰতি কি জাগি উঠে ভক্তি জাগি উঠে দেশৰ প্ৰতি মৰম ভাল পোৱা জাগি উঠে সেই কাৰণে কি কৰিছিলে কিছুমান গীত ৰচনা কৰিছিলে যেনে কবি ইকবালে কি ৰচনা কৰিছিলে আমি পাইছিলো বন্দে মাতৰম নহয় জানো ইয়াৰ পিছত আৰু সাৰে জাহাঁ সে আচ্ছা এনেকা কিছুমান গীত হয় না নহয় ইয়াৰ পিছত আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে বহুতো কেইটা ৰচনা কৰিছে গীত গান ৰচনা কৰি দিছে আৰু এইবিলাক কিয় ৰচনা কৰিছে এইবিলাক ৰচনা কৰাৰ কাৰণ উদ্দেশ্য হৈছে যাতে মানুহৰ মনে মনে দেশৰ প্ৰতি ভাল পোৱা জাগি উঠে আৰু ব্ৰিটিছক ইয়াৰ পৰা এই যে বিভাজন আনিব বিচাৰিছে নহয় উল্টা এইটো বিভাজন নহয় পিনে জাগাতে থাকক আমাৰটো আমি সকলো একেলগত মিলা প্ৰীতিৰে থাকিম সেইটো কাৰণতে তেওঁলোকে কি কৰিছে এই কামখিনি কৰিছে বুজি পাইছা গতিকে এইটো আছিল টপিক এতিয়া আমি জাতীয় শিক্ষালৈ কিমানখিনি বৰঙনি আগবঢ়াইছে এইখিনি চাব ইয়াৰ পিছত তোমালোকৰ সাহিত্যৰ বিকাশ কেনেকুৱা হৈছে সেই সাহিত্যৰ বিকাশৰ বিষয়ে অলপ চাম ইয়াৰ পিছত বংগ বিভাজনৰ যিবিলাক কুৱেশ্যন ৰিলেটেড কুৱেশ্যন ইয়াৰ লগত ৰিলেটেড যিমানখিনি কুৱেশ্যন আছে সবেই ডিসকাশন কৰিম এতিয়া এটা এটা কুৱেশ্যন কৰি আমি টপিক ওয়াইজ যাম ঠিক আছে কিন্তু মেইন পয়েন্ট যিখিনি আছে মেইন অৰ্থ যেটো আছে সেইটো এইখিনি আছিল ঠিক আছে মেইন কথাখিনি তো বুজি পাইছা কাহানি ভাগটো বুজি পাইছা এতিয়া আমি কোৱেশ্চন আনসাৰ ডিসকাশন কৰিম তেতিয়া হলে একেবাৰে ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া চাইলো তোমালোকে চাৰিদফিয়া আঁচনি এটো লৰ্ড কাৰ্জনে যেতিয়া বংগ বিভাজন কৰিছিল তেতিয়া তেওঁ এটা আঁচনি প্ৰস্তুত কৰিছিল আঁচনি অৰ্থাৎ মানে বংগ বিভাজন কেনেকুৱা হ'ব কেনেকুৱা কৰিলে সিস্টেম এটা থাকে না নাথাকে কিবা এটা আমি যদি বিভাজন কৰো বিভাজন কৰিবলৈ হলে সিস্টেম থাকিব না নাথাকে ঘৰত যদি আমি বেলেগ কৰি দিও বা দেউতাই যদি ককাই ভাই ককাই বিলাকক বেলেগ কৰি দিয়ে তেতিয়া হলে এটা সিস্টেমত কৰিব নে নকৰে কাৰ ভাগ্যত কি পৰিব মাটি কাক কিমান দিয়া হ'ব ঘৰৰ খাই সামগ্ৰী কাক কিমান দিয়া হ'ব তেনেকুৱা এটা আঁচনি প্ৰস্তুত কৰে নে নকৰে ঠিক তেনেদৰে কি কৰা হৈছে লৰ্ড কাৰ্জনে বংগখন বিভাজন কৰোতে এটা আঁচনি বনাইছিলে আৰু এই আঁচনিখনক চাৰিদফিয়া আঁচনি বুলি কোৱা হয় কাৰণ তেওঁ এই আঁচনিক চাৰিটা ভাগত ভাগ কৰিছিল প্ৰথম দফা দ্বিতীয় দফা তৃতীয় দফা আৰু চতুৰ্থ দফা এনেকুৱা চাৰিটা দফাত কি কৰিছিল ভাগ কৰিছিল বুজি পাইছা এতিয়া আমি এই চাৰিটা দফা আলোচনা কৰিম আৰু বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য মানে ভিতৰুৱা উদ্দেশ্যটো কি সেইটো আজি আলোচনা কৰি আজিৰ সিৰিজটো কমপ্লিট কৰিম পিছত নেক্সট পাৰ্টত তোমালোকৰ বাকিখিনি বুজাই দিম ঠিক আছে নেক্সট পাৰ্টত বাকি কেইটামান কোৱেশ্চন আছে কেইখিনি ডিসকাশন কৰিম আৰু কমপ্লিট হৈ যাব ইয়াৰ পিছত এমসিকিউৰ এটা সিৰিজ হ'ব বাস কাম তামাম এতিয়া পৰীক্ষা তোমালোকৰ আহিব পাৰে যে লৰ্ড কাৰ্জনে দিয়া চাৰিটা আঁচনি কি আছিল চাৰিদফিয়া আঁচনি কি আছিল অথবা বংগ বিভাজনৰ চাৰিদফিয়া আঁচনিটো লিখা বংগ বিভাজনৰ চাৰিদফিয়া আঁচনিটো লিখা এনেকা যদি আহে তোমালোকে কি কৰিব লাগিব চাৰিটা দফা উল্লেখ কৰিব লাগিব ঠিক আছে এতিয়া আমি চাও এইখিনি বুজাৰ চেষ্টা কৰো চোৱা চাৰিদফিয়া আঁচনি কোনে দিছিলে লৰ্ড কাৰ্জনে ন ইয়াত কি আছে প্ৰথম দফা যেটো আছে প্ৰথম দফাত আমি চাৰিটা পইণ্টছ পাম কেইটা পইণ্টছ পাম চাৰিটা ফাৰ্স্ট কি চোৱা ৰাজখাই ঢাকা চট্টগ্ৰাম সমমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব বুজি পাইছা ইয়াত কি কৈছে যে ৰাজখাই বৰ্তমান ক'ত আছে ৰাজখাই গম পোৱা ক'ত আছে বৰ্তমান বাংলাদেশ এই তিনিটা বৰ্তমান বাংলাদেশ আছে ৰাজখাই ঢাকা আৰু চট্টগ্ৰাম এই তিনিটা সমমণ্ডলৰ সৈতে মানে এই তিনিটাৰ লগত অসম যুক্ত কৰিব আৰু অসম যুক্ত কৰি এইখিনিক এটা নতুন প্ৰদেশ দিব বুজি পাইছা আৰু এই প্ৰদেশৰ নাম কি দিব এই প্ৰদেশৰ নাম দিব পূৰ্ববংগ আৰু অসম বুজি পাইছা তাৰ মানে কি কি একেলগত হ'ব আগতে তো বেলেগ বেলেগ আছিল
এতিয়া এই তিনিটা এক কৰি বেলেগ কৰিব আৰু বেলেগ কেইটা বেলেগ কৰিব মানে দুটা পাৰ্টত ভাগ কৰিব পূৰ্ব বংগ এটা হ'ব পশ্চিম বংগ হ'ব এতিয়া পূৰ্ব বংগত কোন কোন থাকিব পূৰ্ব বংগত থাকিব কোন ৰাজখাই থাকিব ঢাকা থাকিব মানে নহয় চট্টগ্ৰাম থাকিব আৰু কি থাকিব অসম এই চাৰিটা মিলি কি হৈ যাব পূৰ্ব বংগ বুজি পাইছা গতিকে প্ৰথম পইণ্টটো হৈছে এইটো দ্বিতীয় পইণ্টত কি দিছে পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা এতিয়া এই পূৰ্ব বংগ যিখন আমি বনাইছো নতুন চাৰিটাৰে মিলি এইখনৰ ৰাজধানীৰ নাম কি হ'ব ঢাকা ঠিক আছে ইয়াৰ ৰাজধানী কি হৈ যাব এতিয়া ঢাকা হ'ব ইয়াৰ ৰাজধানী ঠিক আছে ইয়াৰ পিছত চোৱা পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব এতিয়া ইয়াৰ চোৱাচিতাৰ দায়িত্ব এইখিনি চোৱাচিতা কৰিব লাগে নে নালাগে এইখিনিৰ কাৰণে এটা নতুন লেফটেনেণ্ট গভৰ্ণৰ আয়ুক্ত বাছি দিয়া হ'ব যাতে এইখিনিৰ ৰক্ষণাবেক্ষণ তেওঁ নিজে কৰে ঠিক আছে এতিয়া জেনেৰেল আছে নে নাই সকলো জায়গাতে এটা এটা জেনেৰেল থাকে এতিয়া তাৰো এটা জেনেৰেল বনাই দিছে এইটো নতুন ঠাইত পূৰ্ব বংগৰ এটা নতুন জেনেৰেল বনাই দিয়া হ'ব লেফটেনেণ্ট গভৰ্ণৰ বনাই দিয়া হ'ব আৰু এইজন লেফটেনেণ্ট গভৰ্ণৰে কি কৰিব এই অঞ্চলক চোৱাচিতা কৰাৰ দায়িত্ব ল'ব আৰু 4th নম্বৰত আছে কি অসমৰ ৰাজধানী শিলঙৰ পৰা ঢাকালৈ হস্তান্তৰ হ'ব আৰু অসমৰ যেটো ৰাজধানী কি আছিল শিলঙৰ পৰা আগতে অসমৰ যেটো ৰাজধানী স্পেশালি ইয়াত অসম সোমাই আছে নে নাই আছে এতিয়া অসমৰ ৰাজধানী আগতে ক'ত আছিল শিলং আগতে ক'ত আছিল শিলং এতিয়া ক'তলৈ পৰিৱৰ্তন কৰা হ'ব ঢাকালৈ পৰিৱৰ্তন কৰা হ'ব কাৰণ এতিয়া এই চাৰিটাৰে ৰাজধানী কি হ'ব ঢাকা চাৰিটাৰে ৰাজধানী কি হ'ব ঢাকা হ'ব ঠিক আছে আগতে তো অসমৰ ৰাজধানী স্পেশালি কি আছিল শিলং আছিল এতিয়া শিলং থাকিব জানো না থাকে কি হৈ যাব ঢাকা হৈ যাব চাৰিটা পইণ্ট ক্লিয়াৰ হৈছে নে বুজি পাইছা মই আকৌ কুইক ৰিভিজন দিছো চোৱা চাৰিদফি আসনৰ ভিতৰত প্ৰথমতে কি কৈছে যে ৰাজখাই চট্টগ্ৰাম আৰু ঢাকা অসম এই চাৰিটাক একলগ কৰি এটা কি বনোৱা হ'ব পূৰ্ব বংগ বনোৱা হ'ব কি বনোৱা হ'ব পূৰ্ব বংগ বনোৱা হ'ব ইয়াৰ পিছত ইয়াৰ কি কৰা হ'ব ৰাজধানী এই চাৰিটা সমমণ্ডলৰ ৰাজধানী কি কৰা হ'ব ঢাকালৈ হস্তান্তৰিত কৰা হ'ব ঠিক আছে ইয়াৰ ৰাজধানী কি হ'ব ঢাকা হ'ব ইয়াৰ পিছত আমি কি পাইছিলো যে এই অঞ্চল কেইটা পূৰ্ব বংগক চোৱাচিতাৰ কাৰণে এটা লেফটেনেণ্ট গভৰ্ণৰ বনাই দিয়া হ'ব আৰু অসমৰ ৰাজধানী শিলঙৰ পৰা ঢাকালৈ হস্তান্তৰ কৰা হ'ব বুজি পাইছা এইটো আছিল তোমালোকৰ প্ৰথম দফা ঠিক আছে এতিয়া আমি চাম দ্বিতীয় দফা এতিয়া আমি চাম দ্বিতীয় দফা ঠিক আছে দ্বিতীয় দফাত কি আছে চোৱা দ্বিতীয় দফা যেটো লৰ্ড কাৰ্জনে উল্লেখ কৰিছে তেওঁৰ দ্বিতীয় দফাত কি লিখিছে তেওঁ যে পূৰ্ব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় হাইকোৰ্ট স্থাপন কৰা হ'ব এতিয়া এইটো যেটো অঞ্চল পূৰ্ব বংগ উঠনি আমি পাইছিলো হয় নহয় চাৰিটা মিলি পূৰ্ব বংগ হৈছিল এইটোৰ কাৰণত কি কৰা হ'ব এটা হাইকোৰ্ট বনোৱা হ'ব কোৰ্ট আছে নে নাই ন্যায়ালয় বুলি কয় যে উচ্চ ন্যায়ালয় যত নেকি বিচাৰ আদালত হয় আদালত বুলি কওঁ আমি তেতিয়া হাইকোৰ্টটো ক'ত বনোৱা হ'ব বুলি কৈছে ক'ত নিৰ্মাণ কৰা হ'ব ঢাকাত সুকীয়া এটা স্পেশাল কি বনোৱা হ'ব হাইকোৰ্ট বনোৱা হ'ব এই চাৰিটা অঞ্চলৰ বিচাৰ কৰিবৰ কাৰণে এই চাৰিটা অঞ্চলৰ বিচাৰ কৰিবৰ কাৰণে কি বনোৱা হ'ব এটা স্পেশাল হাইকোৰ্ট বনোৱা হ'ব ক'ত বনোৱা হ'ব ঢাকাত বুজি পাইছা আৰু কি কৈছে চোৱা সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখনৰ কলিকতা উচ্চ ন্যায়ালয়ৰ এখতিয়াৰ মুক্ত হ'ব এতিয়া যেতিয়ালৈকে ঢাকাত এখন কোৰ্ট বনোৱা হোৱা নাই তেতিয়ালৈকে ইয়াৰ সকলো ৰায় অথবা এই চাৰিটা অঞ্চলৰ যিকোনো বিচাৰ কলকাতাত কৰা হ'ব ক'ত কৰা হ'ব কলকাতা উচ্চ ন্যায়ালয়ত কৰা হ'ব বুজি পাইছা কলিকতা উচ্চ ন্যায়ালয়ত কৰা হ'ব বুজি পাইছা যেতিয়ালৈকে ঢাকাৰ কোৰ্টটো কমপ্লিট ৰূপে নোহোৱালৈকে এতিয়া ঢাকাত যদি কোৰ্ট নহয় তেতিয়ালৈকে ইয়াত হাংগামা হ'ব নে নহ'ব এইবিলাক বিচাৰ কোনে কৰিব বিচাৰ কৰা কোনো নাথাকিব যদি কোৰ্ট নাথাকে গতিকে যেতিয়ালৈকে তাত কোৰ্ট ৰেডি নহ'ব তেতিয়ালৈকে এই যেটো অঞ্চল তাৰ বিচাৰখিনি কমপ্লিট ক'ত হ'ব কলকাতা হ'ব বুজি পাইছা আৰু ঢাকাত কোৰ্ট হোৱাৰ লগে লগে আকৌ ঢাকাত আহি যাব বুজি পাইছা গতিকে দ্বিতীয় দফাটো বুজি পাইছা দ্বিতীয় দফাৰ প্ৰথম কণ্ডিশনটো কি প্ৰথম কণ্ডিশনটো হৈছে বোলে কি যে কি কৰা হ'ব ঢাকাত এটা কি নিৰ্মাণ কৰা হ'ব হাইকোৰ্ট বনোৱা হ'ব পূৰ্ব বংগৰ কাৰণে কি বনোৱা হ'ব হাইকোৰ্ট বনোৱা হ'ব আৰু 2 নম্বৰ পইণ্টটো কি কৈছে যে যেতিয়ালৈকে ঢাকাত হাইকোৰ্ট নহ'ব কমপ্লিট বনোৱা কামটো কমপ্লিট নহ'ব তেতিয়ালৈকে ইয়াৰ যিখিনি ৰায় সেইখিনি ক'ৰ পৰা আহিব কলিকতাৰ পৰা আহিব এইটো হৈছে দ্বিতীয় পইণ্ট বুজি পাইছা এতিয়া আমি তৃতীয় দফাটো চাম এতিয়া চোৱা তৃতীয় দফাত কি আছে পশ্চিমবংগ বিহাৰ উৰিষ্যা সুটনাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হ'ব
এটা কি হব বাকি যেটো পশ্চিম বংগ থাকি গল পূর্ব বংগৰ রাজধানী ঢাকা মানে নহয় আৰু পশ্চিম বংগ যেটো থাকিব তার রাজধানী হব কি কলিকতা এটা পশ্চিম বংগত কোন কোন থাকিব কোন কোন কেইটা রাজ্য থাকিব সোয়া পশ্চিম বংগ নিজে থাকিব বিহার থাকিব উড়িষ্যা থাকিব আৰু ছোট নাগপুর বুঝি পাইছা ছোট নাগপুর কহ এই চাৰিটা মিলাই ইয়াৰ ৰাজধানী আকৌ বেলেগ হ'ব আৰু ইয়াৰ ৰাজধানীৰ নাম কি হ'ব কলিকতা বুঝি পাইছা আৰু 4 নম্বৰ দফাত কি কৈছে 4 নম্বৰ দফাত কৈছে যে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী কৰা হ'ব কমপ্লিট ৰূপে কাৰ্যকৰী হৈ যাব এই যেটো বংগ বিভাজনৰ পৰিকল্পনা হাতত লোৱা হৈছে লৰ্ড কাৰ্জনে যেটো বংগ বিভাজন কৰিব বুলি ঘোষণা কৰিছে এইটো কমপ্লিট কাম পুৰা কেতিয়া হ'ব 1905 চনৰ 16 অক্টোবৰ তাৰিখে কমপ্লিট কামখিনি তাৰ কাৰ্যকৰী কৰা হৈ যাব বুজি পাইছা এইটো হৈছে আৰু দুটা দফা এতিয়া 3 নম্বৰ দফাত আমি কি পাইছো তৃতীয় দফাত যে কি কৰা হ'ব পশ্চিম বংগ বিহার উড়িষ্যা আৰু ছোট নাগপুর এই চাৰিটা কি কৰা হ'ব এই চাৰিটা ৰাজধানী হ'ব কলিকতা আৰু 1905 চনৰ 16 অক্টোবৰ যেটো চতুৰ্থ দফা তাত আছে 1905 চনৰ 16 অক্টোবৰ তাৰিখে কি কৰা হ'ব বংগ বিভাজনৰ যেটো পৰিকল্পনা লোৱা হৈছে কিটো কাৰ্যকৰী কৰা হৈ যাব বুজি পাইছা এইখিনি আছিল তোমালোকৰ চাৰিটা দফা এতিয়া আমি আলোচনা কৰিম বংগ বিভাজনৰ আসল উদ্দেশ্য কি আছিল অন্তৰ্নিহিত উদ্দেশ্য অন্তৰ্নিহিত উদ্দেশ্য কি আছিল একেটা তোমালোকক লিখি দি দিম বুজাই দি দিম মুখস্থ কৰিবা ঠিক আছে বা চাই লবা ভালদৰে এতিয়া আমি নেক্সট যেটো ইম্পৰ্টেন্ট টপিক হেতু হৈছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য এনে ব্ৰিটিছ চৰকাৰে কি কৈছিল যে প্ৰশাসনিক খা সুবিধাৰ বাবে কি কৰিব হিয়তে বংগখন বিভাজন কৰিব কিন্তু আসল উদ্দেশ্য এটো হয় নেকি আছিল প্ৰশাসনিক খা সুবিধাৰ বাবে মানে নিজৰ চৰকাৰ চলাবলৈ যাতে খা সুবিধা হয় এইটো কাৰণত হিয়তে কৈছিল বংগ বিভাজন কৰি আছে বংগখনক দুটা পাৰ্ট কৰি আছে কিন্তু আসল উদ্দেশ্য এটো আছিল নেকি ব্ৰিটিছৰ তেওঁলোকৰ আসল উদ্দেশ্য আছিল বেলেগ কিন্তু কৈছিল কি যে তেওঁলোকৰ চৰকাৰ চলাবলৈ যাতে সুবিধা হয় প্ৰশাসনিক কাম কাজত যাতে সুবিধা হয় এইটো কাৰণত কৰি আছে কিন্তু আসল উদ্দেশ্য যেটো আছে অন্তৰ্নিহিত মনৰ যেটো উদ্দেশ্য সেই উদ্দেশ্য আছিল এইখিনি বুজি পাইছা এইখিনি পৰীক্ষাত আহে যে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য বা আসল উদ্দেশ্য কি আছিল সো আমি চাও এতিয়া পয়েন্টস বিলাক কি আছে সো হিন্দু মুছলমান বুদ্ধিজীৱী সকলৰ মাজত বিভাজন কৰা এতিয়া ব্ৰিটিছে গম পায় যদি আমি হিন্দু মুছলমান আৰু বুদ্ধিজীৱী মানে বুদ্ধ ধৰ্মৰ লোকসকল বুজি পাইছা এই কেইটাৰ মাজত যদি বিভাজন কৰিব পাৰো মানে ভাগ ভাগ কৰিব পাৰো তেতিয়া হলে শাসনৰ সুবিধা কাৰ হ'ব আমাৰ হ'ব ইহতে সদায় কাজিয়া কৰি থাকিব আমি মাজত কি কৰি থাকিম শাসন কৰি থাকিম মানে নহয় হিয়তে লগাই আমি মজা লৈ থাকিম আমি তালি মাৰিম আমি শাসন কৰি থাকিম হিয়তে আমাক মানিব হিয়তৰ বিচাৰ কোনে শেষ কৰিব আমি কৰিম আমি হিয়তক মিলাই দিম আকৌ আমি কাজিয়া লগাম ডিভাইড এন্ড ৰুল পলিসি কৰিম হয় না নহয় গতিকে হিয়তৰ উদ্দেশ্য আছিল কি যে হিন্দু মুছলমান বুদ্ধিজীৱী সকলক কি কৰা বিভাজন কৰা বুজি পাইছা ইয়াৰ পিছত সাম্প্ৰদায়িকতাৰ বিষ সিঁচি দিয়া সাম্প্ৰদায়িকতাৰ বিষ মানে কি সাম্প্ৰদায়িক বুলি কলে ধৰ্মক লৈ বিভাজন ধৰ্মৰ বিভাজন আনি দিয়া তেওঁলোকে কি কৰিছিলে ধৰ্মৰ মাজত সাম্প্ৰদায়িকতাৰ বিষ মানে ধৰ্মৰ মাজত কি কমাই দিছিলে যাতে হিয়তে সাম্প্ৰদায়িকতা কৰি কৰি হিন্দুৱে মুছলমানক ঘৃণা কৰক আৰু মুছলমানে হিন্দুক ঘৃণা কৰক তেনেকুৱা এটা পৰিস্থিতি আনি দিছিলে বুজি পাইছা তেনেকুৱা এটা ভাৱনা হিয়তৰ আছিল যে আমি কি কৰিম সাম্প্ৰদায়িকতাৰ বিষ ৰোপণ কৰিম যাতে হিন্দু বিলাকে মুছলমানক বেয়া পাওক আৰু মুছলমান বিলাকে হিন্দুক বেয়া পাওক ঠিক আছে তেনেকুৱা ইয়াৰ পিছত যোৱা মুছলমান সকলক কিছু সুবিধা দি ইংৰাজৰ প্ৰতি অনুগত কৰা আৰু হিন্দু সকলৰ লগত হিংসাৰ ভাৱ জন্ম দিয়া এতিয়া কি কৰা মুছলমান সকলক কিছুমান খা সুবিধা দি দিছে বোলে তন্তে কি কৰিবি ব্ৰিটিছৰ আন্ডাৰত কাম কৰিবি ব্ৰিটিছে তন্তে গভৰ্ণৰ জেনেৰেল বনাই দিব তন্তক উচ্চ পদবী দিব গতিকে তন্তে ব্ৰিটিছৰ লগত থাকিবি এইখিনি সুবিধা কাক দিছিল মুছলমান সকলক আৰু এইটো দি কি কৰি দিছে হিন্দু সকলৰ মাজত কি কৰি দিছে বিভাজন লগাই দিছে হিন্দু সকলৰ যাতে এইটো দেখাৰ লগে লগে হিন্দু সকলৰ মনত কেনেকুৱা লাগিব ভাবটো বেয়া লাগিব না লাগে 100% লাগিব তেওঁলোকে ভাবিব আৰে আমি হিন্দু হোৱাৰ কাৰণে মুছলমান সকলক খা সুবিধা দি দিছে কিন্তু আমাক দিয়া নাই মানে নহয় তাক লৈ কাজিয়া কৰিব নে নকৰিব নিশ্চয় কৰিব কাৰণ এইটো হিন্দুস্তান হয় হিন্দু বিলাকক বেছি অথৰিটি দিব লাগে কিন্তু অথৰিটিটো কাক দিয়া হৈছে মুছলমান সকলক এইটো বৰদাস্ত হ'ব নেকি নহয় তেওঁলোকে সহ্য কৰিব পাৰে নোৱাৰে গতিকে তাক লৈ কি হৈছে তেওঁলোকৰ উদ্দেশ্য এইটো আছিল যাতে তাৰ মাজত এটা কাজিয়া পেছাল লগাব পাৰে আৰু এটা উদ্দেশ্য আছে যে বংগ বিভাজন কৰিব কিহৰ কাৰণে যাতে দুইটা তিনিটা প্ৰদেশ বেলেগ বেলেগ হৈ যায় হয় নে নহয় যাতে কোনো এটা প্ৰদেশ মিলিত হয় তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নোৱাৰে সো এইটো আছিল বংগ বিভাজনৰ উদ্দেশ্য বুজি পাইছা নিশ্চয় তোমালোকে এইটো ক্লিয়াৰ হৈছে কনসেপ্ট ক্লিয়াৰ হৈছে ঠিক আছে
আজিলৈকে ইমানে এৰিছো নেক্সট পাৰ্টত আমি কি ডিসকাশন কৰিম ইয়াৰ যিখিনি বেলেগ কোৱেশ্চন আনসাৰ আছে সবখিনি কমপ্লিট হৈ যাব নেক্সট পাৰ্টত দুটা পাৰ্ট হ'ব দুটা পাৰ্টত প্ৰথম যেটো চেপ্টাৰ কমপ্লিট হৈ যাব ইয়াৰ পিছত আমি নেক্সট চেপ্টাৰত যাম ধন্যবাদ